আজি মামাহঁতৰ ঘৰৰ পৰা এটা কেঁচা কঁঠাল দি পঠালে। মই কঁঠাল খাই প্ৰায় ভাল নাপাওঁৱেই। এয়া এনেকৈ দেখিলে কেঁচা কঁঠালটো মায়ে কাটি দিলে আৰু মই ভাবিলোঁ আজি চিপছকৈ বনাওঁ বুলি সৰু সৰুকৈ মই পিচকৈ কাটি ল'লোঁ। আপোনালোকে এই চিপছটো এনেকৈ কাটি পেলাই বনাই তেলত ডিপ ফ্ৰাই কৰি খালে ছেম যেনেকুৱা বানানা চিপছ লাগে ছেম তেনেকুৱা টেষ্ট আহে। কেৰাহীত তেল দি দিব। এইখিনি ৰঙা নোপোৱালৈকে আপোনালোকে ভাজি থাকিব ভালকৈ, মচমচীয়া হৈ যাব, তেতিয়া আপোনালোকে নমাই দিব পাৰিব। এতিয়া দেখিছে অলপ অলপ ৰঙা হওঁতেই মই নমাই দিলোঁ আৰু আৱাজটো শুনিব আপোনালোকে, এনেকুৱা ধুনীয়া মচমচীয়া হয় আৰু মানে খাবলৈও বিৰাট টেষ্টি লাগে। আৱাজ লৰাই চ' আপোনালোকে ইয়াত অকণমান নিমখ, তাৰপিছত অকণমান চিলি ফ্লেক্স আৰু অৰেগেনো, সেই দেখিছে এনেকৈ জোখ অনুযায়ী আপোনালোকে দি ল'ব, খাই বিৰাটেই টেষ্টি লাগে। এয়া মই দি দিলোঁ চিলি ফ্লেক্স। सो टेस्टी। मैं कटहल नहीं खाती हूँ बट अभी इतना टेस्टी। ये देखिए बनाई লৈ আহিছোঁ, আধা ইয়াত আছে, মই সেইখিনি পিছত বনাম। টেষ্টি কঁঠাল। Thank you.